নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। আমাৰ আজিকালি কথাটো কেনেকুৱা হৈছে যে অসমত কোনজন কোন দলৰ মানুহ, বিজেপি, কংগ্ৰেছ, ঘপকৈ দুধুমুধু লাগি যায় মানুহ। এইপিনে বোলে আমাৰ বিজেপিৰ বিৰুদ্ধে একেবাৰে ভীমৰ বচন আওৰাই আছে, কাইলৈ গৈ পেলাই বিজেপি ভালহে ভাল। আজি বিজেপি নেতাই যিজন মানুহক একেবাৰে ধুই পেলাইছে, কাইলৈ সেইজন মানুহ ধোৱা তুলসী পাত। মই বৰ্তমান প্ৰেক্ষাপটত কাৰ কথা কৈছোঁ আপোনালোকে গম পাইছে। আমাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, যিজনক মই প্ৰকৃততে ভাবিছিলোঁ যে তেওঁ এজন প্ৰকৃতাৰ্থত এজন আদৰ্শ, কংগ্ৰেছৰ আদৰ্শিত এজন নেতা। আৰু আপোনালোকে চবেই জানে যে কংগ্ৰেছৰ আদৰ্শ আৰু বিজেপিৰ আদৰ্শ দুটা পৃথক পৃথক আদৰ্শ। কংগ্ৰেছে যি ধৰণৰ ৰাজনীতি কৰে, বিজেপিয়ে তাৰ ঠিক ওলোটা ধৰণৰ ৰাজনীতি কৰে। আমাৰ বহুতে কোনে কি কাম কৰিছে, কি হৈছে নহৈছে, সেইবিলাক কথাত গুৰুত্ব দি থাকিলেও আমি কিছুমান কথা ভাবিব লাগিব যে আমাৰ আদৰ্শটো ক'ত আছে। আজি কংগ্ৰেছ হৈছে সমাজবাদী আদৰ্শৰ দল, ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰে বুলি কয়, কিন্তু বিজেপিয়ে ধৰ্ম নিৰপেক্ষতাত বিশ্বাস নকৰোঁ বুলি ডাইৰেক্ট পোনপটীয়াকৈ কৈ আছে। যদিও সংবিধান মতে এইটো ক'ব নোৱাৰে, কিন্তু ইনডাইৰেক্টলি পাকে পকাই কৈয়ে থাকে, হিন্দু দল বুলি কয়। ঠিক এতিয়া আমাৰ যদি কোনোবা এজন মানুহ এটা দলৰ আদৰ্শত আছে, তেতিয়াহ'লে পিছদিনাখন আকৌ ইটো দলৰ আদৰ্শলৈ গুচি যায় কেনেকৈ, সেইটোৱে ডাঙৰ কথা। প্ৰকৃততে তেখেতে আদৰ্শটো কোনটো গ্ৰহণ কৰিছে, তাত কেনেকৈ আছিলে। এতিয়া কথা হ'ল, আচৰিত হ'বলগীয়া কথাটো হৈছে সেইদিনাখন লখিমপুৰত তালৈ গগৈ গৈছিলে, লগত ভূপেন বৰা আছিলে। ভূপেন বৰাৰ গাত কোনোবাই বোলে মহিলাই হাত দিলে, তাৰ কাৰণে কেছ হ'ল। আৰু তাৰ পিছদিনাখন আৰু সেই পিছত ছ'চিয়েল মিডিয়াত কথাটো ওলাইছে যে যিগৰাকী মহিলাই বোলে লখিমপুৰ মেডিকেল কলেজৰ কৰ্মচাৰী বুলি নিজকে দাবী কৰিছিলে, লখিমপুৰ মেডিকেল কলেজত নহয় বুলি ছ'চিয়েল মিডিয়াত কথাটো ওলাইছে। আৰু তেওঁ বিজেপি কৰ্মী তেনেকুৱা নিচিনা কিবা হয়। আৰু পিছদিনাখন সেই যিজন ভূপেন বৰাক গগৈয়ে দলৰ সভাপতিয়ে ডিফেণ্ড দিবলৈ চেষ্টা কৰিছিল, পিছদিনাখনে গগৈ বা গোটেই কংগ্ৰেছ দলটোক গালি পাৰি ভূপেন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বৰ্তমান বিজেপিলৈ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনাৰ পিছত বিজেপিলৈ গমন কৰিব বুলি ক'লে। মই এই ক্ষেত্ৰত কিছুমান উৰা বাতৰিও বা বাতৰি ওলাইছে যে কিবা দৰ দাম চলিছে, কিবা হৈছে বা তেনেকুৱা নিচিনাও কিছুমান বাতৰি ওলাইছে। সেইখিনি কিমান সঁচা মিছা কোনেও কাৰো জানিব পৰা কাৰো শক্তি নাই, কিন্তু নীতি আদৰ্শ মানুহৰ থাকিব লাগে। আজি এজন নেতাই যিটো আদৰ্শত তেওঁ কালি পৰহিলৈকে কংগ্ৰেছ আছিলে, কংগ্ৰেছত থকাই নহয়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি বুলি ক'লে মোৰ এতিয়াও ভূপেন বৰাই লাগে। আৰু তেওঁ বিৰোধী ঐক্যৰ নেতৃত্ব দিছিলে, বিৰোধী ঐক্য গঠন কৰি পেলাই গোটেই অসমত বিজেপি হৰুৱাবৰ কাৰণে কৰিছিলে। তাৰপিছতে তেওঁৰ নেতৃত্বতে যোৱা বিধানসভা নিৰ্বাচন হৈছে নাই হোৱা মই পাহৰি গৈছোঁ, কিন্তু যোৱা লোকসভা নিৰ্বাচন হ'ল, পঞ্চায়ত নিৰ্বাচন হ'ল, য'ত কংগ্ৰেছ আৰু লগৰ মৰ্চা গোটেইটোৱে বাৰুকৈ মুখ থেকেচা খালে, কিন্তু জনসমৰ্থন যথেষ্ট আছিল দৰে লাগে ফিল্ডত থাকিলে, তথাপিও মুখ থেকেচা খালে। এতিয়া এনেকুৱা হৈছে নেকি বাৰু যে জনসাধাৰণক মূৰ্খ সজাই কিছুমান ব্যক্তিয়ে ব্যক্তিগত স্বাৰ্থৰ বাবে এটা দলত সোমাই আছে। সেইটো কোনটো দলত মই ক'বলৈ যোৱা নাই। কোনোবা আজি কংগ্ৰেছৰ মানুহো বিজেপিত সোমাই থাকিব পাৰে। তেওঁ আজি কৈ আছে মই
বিজেপি কিন্তু কাম ভিতৰে ভিতৰে আকৌ কংগ্ৰেছৰহে কৰিছে আৰু বিজেপি মানুহ কংগ্ৰেছত সোমাই আছে এতিয়া কালি পৰহিলৈকে সভাপতি হৈ থকা ব্যক্তিজন যেতিয়া বিজেপিলৈ যাব পাৰে কংগ্ৰেছৰ পৰা তেতিয়াহ'লে আৰু বুজিবলৈ কি বাকী থাকিলে যে তেওঁ অসমৰ জনসাধাৰণৰ মূৰ্খ সজাই আছিলে নাই সজা তেওঁ অসমৰ জনসাধাৰণৰ মূৰ্খ সজাই আছিলে তেওঁ গোটেই অসমৰ জনসাধাৰণে যিটো তেওঁক ভাবিছিলে যে তেওঁ মানে মুখ্যমন্ত্ৰীৰ লগত টক্কৰ হ'ব কিবা হ'ব বা যিটো একদম খাৰাংখাচ কথা আমাৰ মুখ্যমন্ত্ৰীৰ কথা আমুকৰ কথা সুধিলে একদম ধমকি দি সাংবাদিকক কথা কয় সেই ব্যক্তিজনে এনেকুৱা এটা উল্টাখৰ মাৰিব বুলি অসমৰ সংবাদ মাধ্যমৰ চাগে মুধা মুধা মানুহো ভাবিবলৈ দিগদাৰ হৈ যায় বাকী কথাটো বাদেই কিন্তু মুখ্যমন্ত্ৰী মহোদয়েও লোকসভা ইলেকশ্যনৰ আগত কৈছিলে যে মানে ভূপেন বৰাই এবছৰৰ পিছত বিজেপিত যোগদান কৰিব আজি এবছৰমান হ'ল অকণমান বেছি দিন হৈছে আৰু এতিয়া মানে কথাবিলাক মানে মানুহৰ এটা আদৰ্শ বোলা বস্তুটো এটা লেভেললৈকে থকাটো ৰাজনীতিকসকলে নিজৰ আদৰ্শটো সেইমতে ধৰি ৰখাটো যত্নপ্ৰাণ হ'ব লাগে বুলি মই ভাবোঁ নহ'লে আমি যেন আদৰ্শহীন এখন সমাজত আছোঁ তেনেকুৱা নিচিনা কথা এটা হৈছে বুলি মোৰ ধাৰণা হয় কাৰণ আমাৰ শাসকীয় দলত থকা এতিয়া মানে শাসনৰ সোৱাদ ল'বলৈ যোৱা বহুত নেতাই অগপ 1996 চন বা 2001 চনলৈকে শাসনত থাকোঁতে তেওঁলোক অগপ হৈ অগপৰ পৰা সা সুবিধা লৈ কংগ্ৰেছ আহোঁতে কংগ্ৰেছী হৈ আকৌ বিজেপি হওঁতে বিজেপি হৈ গৈছে এনেকুৱা মানুহ আছে তেওঁ প্ৰকৃততে কোনটো আদৰ্শৰ কৰে বিজেপি কংগ্ৰেছ দুটা ৰাষ্ট্ৰীয়তাবাদী দল এই অগপ হৈছে আঞ্চলিক দল এতিয়া আঞ্চলিকৰ পৰা দেখোঁ নহয় আৰু বিজেপি হৈছে কেপিটেলিষ্ট কংগ্ৰেছ হৈছে সমাজবাদী গতিকে আদৰ্শ নজনাকৈ কেৱল নিজৰ পকেটটোৰ কথা ভাবি যদি মানুহে এনেদৰে নীতি আদৰ্শ গা চোলা কাপোৰ সলোৱা দি সলাই থাকিবলৈ হয় এইটো বহুত ডাঙৰ কথা কাৰণ এতিয়া যিজন নেতা গৈছে তেওঁ এনেকুৱা বুলি মানুহে ভবা নাছিল কাৰণ তেওঁ 32 বছৰ কংগ্ৰেছ কৰিছে তেওঁ ছাত্ৰ অৱস্থাৰ পৰাই কংগ্ৰেছ কৰিছে কিন্তু তেওঁ আজি বিজেপি হ'ল যি কাৰণতে নহওক তেওঁ বহুত কাৰণ কৈছে কিবা কৈছে তেওঁ যদি আজি বিৰোধী শিবিৰ কৰিছিলে কোনোবা ৰাজ্য বল জাতীয় পৰিষদ বা তেওঁ বোলে মই কংগ্ৰেছৰ পৰা অব্যাহতি লৈছোঁ কেইদিনমানলৈ মই একো ৰাজনীতিয়ে নকৰোঁ মই লাগিলে নিৰ্দলীয় হৈ খেলিম তেনেকৈ কোৱা হ'লেও মানুহে অকণমান সন্তুষ্টি পালেহেঁতেন কিন্তু এতিয়া যেন মানুহৰ মূৰটো পাকঘূৰণি খাই গৈছে কথাবোৰ ভাবি আপোনালোকেও তেনেকুৱা হোৱা নাই নিব এই মানে কথাটোৰ লগত সংগতি ৰাখি আপোনালোকে কি বুলি ভাবে আপোনালোকৰ মনৰ ভাৱ কমেণ্ট ছেকশ্যনত জনাবচোন